পাতিলাদহাৰ গাঁৱৰ লেটিত পুনৰ জব্দ লক্ষাধিক টকাৰ খয়েৰ কাঠৰ কুন্দা। আজি আবেলি 4 মান বজাত বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদহাৰ গাঁৱৰ লেটিৰ কবিৰ হুছেইনৰ ঘৰত বৃহৎ পৰিমাণৰ অবৈধ খয়েৰ কাঠৰ কুন্দা জব্দ কৰাৰ পিছতেই পুনৰ কবিৰ হুছেইনৰ চুবুৰীয়া হাইদৰ আলীৰ ঘৰৰ চৌহদত জব্দ কৰা হৈছে প্ৰায় 2 লক্ষাধিক টকাৰ খয়েৰ কাঠৰ কুন্দা। মানিকপুৰ উপখণ্ড বন বিভাগৰ কাৰ্যালয়ে চলোৱা অভিযানত আজি বঙাইগাঁও জিলাৰ পাতিলাদহাৰ গাঁৱৰ লেটিত 2 অবৈধ খয়েৰ কাঠ বেপাৰী কবিৰ হুছেইন আৰু হাইদৰ আলীৰ গৃহৰ পৰা উদ্ধাৰ কৰা হয় বুজন পৰিমাণৰ খয়েৰ কাঠৰ কুন্দা। উল্লেখ্য যে আমাৰ নিউজ টাইম 3 পাতিলাদহা তিনিআলিটো অপৰাধমূলক কাৰ্যকলাপৰ কৰিডৰত পৰিণত হোৱা বুলি যি বাতৰি প্ৰকাশ হৈ আহিছিল, আজি যেন সেই বাতৰি সত্য প্ৰমাণিত হৈছে। বন বিভাগৰ অভিযানৰ উমান পাই কবিৰ হুছেইন আৰু হাইদৰ আলীয়ে পলায়ন কৰে। বন বিভাগে উদ্ধাৰ কৰা সকলো কাঠৰ কুন্দা ইতিমধ্যে জব্দ কৰি লৈ আহিছে মানিকপুৰ উপখণ্ড বন বিভাগৰ কাৰ্যালয়লৈ। কিন্তু প্ৰশ্ন উঠিছে, এই অবৈধ ব্যৱসায়ৰ লগত জড়িত অপৰাধীসকল গ্ৰেপ্তাৰ হ'বনে, নে আকৌ এবাৰ আইনৰ সুৰুঙাৰে সাৰি যাব এই অপৰাধীসকল? নমস্কাৰ, জয় শ্ৰীৰাম। আমি আজি এটা সূত্ৰৰ মতে গম পোৱা মতে পাতিলাদহাত বহুত দিনৰ পৰা বহুত ধৰণৰ অনৈতিক কাম চলি থাকে বুলি আমি গম পাইছোঁ। গতিকে এই অনৈতিক কামবোৰ আমি বিশ্ব হিন্দু পৰিষদে আমি প্ৰশাসনক অনুৰোধ জনাম যাতে এই অনৈতিক কামবোৰ অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আৰু লগতে আজি আমি এটা কথা গম পালোঁ যে তাত আজি কিছুমান কাঠৰ কুন্দা জব্দ কৰা হৈছে বন বিভাগৰ দ্বাৰা। আৰু এই কাঠৰ কুন্দাসমূহ এজন পাতিলাদহাৰ গাঁৱৰ লেটিৰ কবিৰ হুছেইন আৰু হাইদৰ আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা বুলি আমি বিশেষ সূত্ৰৰ পৰা গম পাইছোঁ। গতিকে এইটো এটা খুব ভাল পদক্ষেপ। বন বিভাগক ইয়াৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ আগলৈও তেওঁলোকে যাতে অভিযান চলায়, তাত যিকোনো তেনেকুৱা ধৰণৰ অনৈতিক কামবিলাক বা এনেকুৱা চোৰাং কাৰবাৰবিলাক যিবিলাক চলি আছে এইবিলাক যাতে বন্ধ কৰাৰ কাৰণে এটা সঠিক পদক্ষেপ লয়, তাৰ কাৰণে আমি বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। আমি আজি সংবাদ মাধ্যমৰ যোগেদি জানিব পাৰিছোঁ যে পাতিলাদহা এই কাৰলিটি অঞ্চলত হাইদৰ আলী আৰু কবিৰ হুছেইনৰ ঘৰত প্ৰায় 8-10 লাখ টকাৰ চোৰাং কাঠ জব্দ কৰিছে। এই সূত্ৰে আমি বিভাগীয় কৰ্তৃপক্ষক আৰু চৰকাৰক জনাওঁ যে এই অঞ্চলত বিভিন্ন দুৰ্নীতিমূলক কাম কাজ চলি আছে, তথা কাঠৰটো আছেই, এইটোতো অন্য কথাই, আৰু বিভিন্ন ধৰণৰ দুৰ্নীতিমূলক কাম চলি আছে। গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা এক সবল তদন্ত কৰিব লাগে। আৰু এইবিলাক ঘাটিবিলাক উৎখাত কৰাৰ কাৰণে আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনালোঁ। News Desk Report, News Time 3.